চূড়ান্ত বিজয় হোৱা হৈছে এয়া কেপ্টেইন শ্ৰমিক প্ৰাণ মহেন্দ্ৰনাথ শৰ্মা আন্তঃ চাহ বাগিচা ফুটবল টুৰ্ণামেণ্টৰ হাততে সংখ্যক প্ৰতিযোগিতা চূড়ান্ত খেলত খোৱাং চাহ বাগিচাই খুমটাই বাগিচাক পৰাজিত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন। অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থাৰ মৰাণ শাখাৰ উদ্যোগত অনুষ্ঠিত হাততে সংখ্যক শ্ৰমিক প্ৰাণ মহেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী আন্তঃ চাহ বাগিচা ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন খুমটাই বাগিচা খেলপথাৰত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত মুখামুখি হয় খুমটাই চাহ বাগিচা আৰু খোৱাং চাহ বাগিচা। খেলত খুমটাই বাগিচাৰ লগতে কেইবাখনো চাহ বাগিচা পৰিচালক উপস্থিত থকাৰ লগতে মহেন্দ্ৰনাথ শৰ্মাৰ পৰিয়ালকো আজি সম্বৰ্ধনা জনোৱা হয়। আনহাতে আজি চূড়ান্ত পৰ্যায়ৰ খেলখনত কোনো দলে গ'ল কৰিব নোৱাৰাত অন্তিম সময়ত ট্ৰাই ব্ৰেকাৰ পদ্ধতি ৰূপায়ণ কৰা হয়। ট্ৰাই ব্ৰেকাৰ পদ্ধতিৰে অনুষ্ঠিত কৰা খেলখনত খোৱাং চাহ বাগিচাই খুমটাই বাগিচাক পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়। অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থা যুটীয়া উদ্যোগত গত 1988 চনতে আৰম্ভ কৰা শ্ৰমিক প্ৰাণ মহেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী আন্তঃবাগিচা ফুটবল টুৰ্ণামেণ্টৰ 2025 চনৰ 37 বছৰত ভৰি দিলে আৰু এই 37 বছৰ দিয়া উপলক্ষে এইবাৰৰ খেল আমি অতি সুন্দৰভাৱে আৰম্ভ কৰিলোঁ আৰু আজি খুমটাই চাহ বাগিচাৰ খেলপথাৰত ইয়াৰ সামৰণি পৰিলে। এই বছৰ এই টুৰ্ণামেণ্টত 25খন চাহ বাগিচাই যোগদান কৰিছিলে আৰু আৰম্ভণিৰ পৰা বিভিন্ন বাগিচাত আমি খেল প্ৰদৰ্শন কৰালোঁ আৰু শেষত আজি ইয়াত চূড়ান্ত প্ৰতিযোগিতাত খোৱাং চাহ বাগিচা বনাম খুমটাই চাহ বাগিচা খেলুৱৈসকলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে আজি চূড়ান্ত খেল অনুষ্ঠিত হৈছিল। খেলৰ অন্তত খোৱাং চাহ বাগিচাই খুমটাই চাহ বাগিচাক ট্ৰাই ব্ৰেকাৰ পদ্ধতিৰে পৰাস্ত কৰি 2025 চনত বিজয়ী হোৱাৰ যোগ্যতা অৰ্জন কৰিলে। ইতিমধ্যে আজিৰ এই খেলৰ এটা বিশেষত্ব এইটোৱেই যে চাহ কৰ্মচাৰী সংঘৰ চাহ মজদুৰ সংঘৰ যি এক পৌৰাণিক এক সমন্বয় আছে, এই সমন্বয়টোক পুনৰ প্ৰদৰ্শন কৰিবৰ কাৰণে আজি আমি ACMSৰ যুটীয়া উদ্যোগত আমি এক প্ৰীতি ফুটবলৰ আয়োজন কৰি আমাৰ মূল প্ৰতিযোগিতাৰ পূৰ্বে আমি তেওঁলোকৰ খেল প্ৰদৰ্শন কৰালোঁ আৰু সুন্দৰ খেল প্ৰদৰ্শন হ'ল আৰু এই প্ৰদৰ্শনত ACMSে ACMSক পৰাজিত কৰি জয়ী হোৱাৰ যোগ্যতা অৰ্জন কৰিলে। আনহাতে আজি প্ৰায় 10,000 ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত আজি চূড়ান্ত খেলখন হ'ল আৰু এই খেলখনত বিশিষ্ট ব্যক্তি হিচাপে আমি অসম চাহ মজদুৰ সংঘৰ সভাপতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984ত।